নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সৈতে আপোনাৰ মতানৈক্য হৈছে, তেন্তে এই মাহত ইয়াৰ অন্ত পৰিব আৰু আপোনালোকৰ পৰিয়ালত সুখ আহিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ মৰম আৰু আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰাও আপুনি কিছু শুভ চিন পাব পাৰে। ভাই ভনীসকলৰ লগত আপোনাৰ মোহ আগৰ তুলনাত যথেষ্ট বৃদ্ধি পাব। মাক দেউতাকৰ অৰ্থাৎ আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত তেওঁলোকক খাদ্য ইত্যাদি খুৱাবলৈ চেষ্টা কৰক। ল'ৰা ছোৱালীৰ বাবে অলপ চিন্তিত হ'ব পাৰে, কিন্তু তেওঁলোকৰ চঞ্চলতায়ো আপোনাক সুখী কৰি তুলিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো ব্যৱসায়ৰ ক্ষেত্ৰত খুবেই ভাল হ'ব আৰু আপুনি দিনক দিনে আগবাঢ়ি যাব পাৰিব। এই সময়ছোৱাত কিছুমান নতুন শত্ৰুৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাক ক্ষতি কৰিব পাৰে। গতিকে সদায় সজাগ হৈ থাকক আৰু বিশেষকৈ চৌপাশৰ প্ৰতি মনোযোগ দিয়ক, যাতে কোনো অশুভ ঘটনা নহয়। নিয়োজিত হৈ থকা ব্যক্তিসকলৰ বাবে এই মাহটো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গধুৰ কামৰ বোজাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে। এই সময়ছোৱাত অফিচত আপোনাৰ বিষয়ে এটা ভুল ধাৰণা সৃষ্টি হ'ব পাৰে, যাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে সদায় সহজে কাম কৰক, যাতে কোনো অসুবিধা নহয়। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকেও তেওঁলোকৰ ছিনিয়ৰসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ অসম্পূৰ্ণতা যিবোৰ প্ৰজেক্ট, সেই প্ৰজেক্টবোৰ সম্পূৰ্ণ হৈ উঠিব আৰু পঢ়াৰ বোজা অলপ কমি যাব। অভিযান্ত্ৰিকৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত
তেওঁলোকৰ কেৰিয়াৰৰ সম্পৰ্কে থকা সন্দেহৰ অন্ত পৰিব আৰু তেওঁলোকে এটা সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি ধৈৰ্য বজাই ৰখাটো অত্যন্ত প্ৰয়োজন আৰু তেওঁলোকে ধৈৰ্য বজাই ৰাখিব লাগিব আৰু অধিক পৰীক্ষাৰ বাবে ধৈৰ্যৰে প্ৰস্তুতি চলাব লাগিব। এই মাহত যদি আপুনি ভালদৰে পঢ়া শুনা কৰে তেন্তে ভৱিষ্যতে ই অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ পত্নীৰ সৈতে বা স্বামীৰ সৈতে কিছুমান বিষয়ত মতানৈক্য হ'ব পাৰে আৰু আপোনাৰ পাৰস্পৰিক সংঘাতৰ যি সমস্যা সেইবোৰ মুকলিকৈ ওলাই আহিব পাৰে। কিছুমান কথা থাকিব যিয়ে আপোনাক আশংকা কৰি তুলিব আৰু আপোনালোক দুয়োৰে ইজনে সিজনৰ ওপৰত আস্থা দুৰ্বল কৰিব পেলাব পাৰে। এনে পৰিস্থিতিত যদি আপুনি মুকলিকৈ কথা পাতে তেন্তে আপোনাৰ এই যি সমস্যা এই সমস্যা অতি সোনকালে সমাধান হ'ব পাৰে, অন্যথা ই আৰু বেয়া হৈ যাব পাৰে। যদি আপুনি বিবাহৰ বাবে বিশেষ সম্বন্ধৰ সন্ধান কৰি আছে তেন্তে এই মাহত আপুনি এটা খুবেই ভাল খবৰ পাব বা ভাল ফলাফল পাব। ক'ৰবাৰ পৰা এটা ভাল প্ৰস্তাৱ আহিব আৰু সকলোৱে সেই প্ৰস্তাৱ বা সেই সম্পৰ্ক ভাল পাব। এনে পৰিস্থিতিত কোনো ধৰণৰ খৰখেদা পৰিহাৰ কৰি যিকোনো সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে ল'বলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদিও আপুনি সুস্থ হৈ থাকিব কিন্তু একে সময়তে সাৱধান হোৱাটো অতি প্ৰয়োজনো হ'ব। গধুৰ বস্তু তুলিলে সাৱধান হওক, কাৰণ আপোনাৰ মেৰুদণ্ডৰ বিশেষ সমস্যা হ'ব পাৰে। যদি ইয়াৰ প্ৰতি আপুনি গুৰুত্ব নিদিয়ে তেন্তে এই সমস্যা আৰু বৃদ্ধি পাব। গতিকে আগতীয়াকৈ এই কথা মনত ৰাখিব। মানসিকভাৱে আপুনি এই সময়ত সম্পূৰ্ণৰূপে সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ চিন্তা নাথাকিব। প্ৰতিদিনে আপুনি নিজৰ মাজত এক নতুন শক্তি বিচাৰি পাব আৰু সেই অনুসৰি আপুনি কাম কৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। মেঘৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য আপোনালোকক আগবঢ়াইছো। এই মাহত আপুনি আপোনাৰ দেউতাকৰ লগত কথা পাতি থাকোঁতে আপুনি বিশেষভাৱে সাৱধান হ'ব লাগিব, কাৰণ আপুনি কোৱা যিকোনো এটা কথাই তেওঁক অন্তৰত বহুত বেয়াকৈ আঘাত দিব পাৰে, কিন্তু তেওঁ আপোনাক কোনো কাৰণতে মুখ খুলি নক'ব। গতিকে এই বিষয়ে আগতীয়াকৈ সচেতন হোৱাটো অতি দৰকাৰ। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। মৃত্যু ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে
মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে মোৰ চেনেলটোৰ লগত সম্পৰ্ক ৰাখিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব। অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্বন্ধ বজাই ৰাখিব পাৰিম। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত মেষ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।